বিমানবন্দৰৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুটা ক্ৰিকেট দল বৰ্তমান বৰ্ষা বিমানবন্দৰত আহি উপস্থিত হৈছে ভাৰতীয় দলটোক দৃশ্যপটত দেখিবলৈ পোৱা গৈছে এপনপতি সম্প্ৰচাৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক হিৰক জ্যোতি মালাকাৰ আছে হিৰক আপোনাৰ কাষলৈ গৈছো হয় পাঞ্জাল এই মুহূৰ্তত যিহেতু আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ভাৰতীয় ক্ৰিকেট দলটো আৰু যি দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটো আহি উপস্থিত হৈছে আৰু প্ৰথমে ভাৰতীয় যিটো ক্ৰিকেট দল আছে সেই ক্ৰিকেট দলটো বজা বিমানবন্দৰ অৱতৰণ কৰি বাহিৰলৈ প্ৰৱেশ কৰি ওলাই আহিছিল আৰু এই মুহূৰ্তত দেখিছে টীম ইণ্ডিয়াৰ যিবোৰ অফিচিয়েল আছে সেই অফিচিয়েলছবোৰ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু প্ৰথম যিখন বাছ আছে সেই বাছখনৰ ভাৰতীয় ক্ৰিকেট দলটো যোৱাৰ বিপৰীতে দ্বিতীয়খন যি বাছ আছে সেই বাছখনত আচলতে যিটো দক্ষিণ আফ্ৰিকা ক্ৰিকেট দল সেই ক্ৰিকেট দলটো যাব আৰু এই মুহূৰ্তত দেখিছে টীম ইণ্ডিয়াৰ আৰু দক্ষিণ আফ্ৰিকাৰ যিবোৰ অফিচিয়েলছ মেম্বাৰ আছে সেই মেম্বাৰসকল ওলাই আহিছে আৰু যিসকল প্লেয়াৰ আছিলে বা যিসকল খেলুৱৈ আছিলে সেই খেলুৱৈসকল ইতিমধ্যে বাছখনৰ ভিতৰত প্ৰৱেশ কৰিছে মাৰ্চেডিজ যিখন বাছ আছে সেই বাছখনৰ ভিতৰত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিছে যে সকলো আৰক্ষী যি প্ৰশাসনৰ লোক আছে সেই লোকসকলে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰু লগতে দেখিব পোৱা গৈছে যে অসংখ্য অনুৰাগী ভিৰ এই মুহূৰ্তত পৰিলক্ষিত হৈছে যিহেতু টীম ইণ্ডিয়াৰ প্ৰত্যেকগৰাকী খেলুৱৈ ওচৰৰ পৰা চোৱাৰ বাবে সকলোৰে মন থাকে সেই উদ্দেশ্যৰে সকলো ওলাই আহিছে কিন্তু আৰক্ষী আৰু প্ৰশাসনে এই মুহূৰ্তত কোনো এজন লোককে যি বেৰিকেড নিৰ্মাণ কৰিছে সেই বেৰিকেডৰ পৰা আহিবলৈ দিয়া হোৱা নাই আৰু এই মুহূৰ্তত দেখিছে যে টীম ইণ্ডিয়াৰ যি দক্ষিণ আফ্ৰিকাৰ যিটো দল আছিলে সেই দল দুটা এই বাছত উঠিছে আৰু যিখন বাছ দেখিছে আপুনি প্ৰথমতে সেই বাছখনত টীম ইণ্ডিয়াৰ যিসকল সদস্য আছে টীম ইণ্ডিয়াৰ সদস্যসকলৰ থকাৰ বিপৰীতে দ্বিতীয়খন বাছত দক্ষিণ আফ্ৰিকাৰ যিসকল খেলুৱৈ আছে খেলুৱৈ আৰু অফিচিয়েল যিসকল ষ্টাফ আছে সেই ষ্টাফসকল যাব আৰু যিহেতু তেওঁলোকক বেৰিকেডৰ মাজেৰে বা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ৰেডিশ্যন ব্লুলৈ লৈ যাব আৰু 3 তাৰিখলৈকে অৰ্থাৎ মেচ সমাপ্তিৰ পিছদিনাখনলৈকে তেওঁলোকে এই ৰেডিশ্যন ব্লুতে বাহৰ পাতিব আৰু কালি দিনটো তেওঁলোকে যি বৰ্ষাপাৰা ষ্টেডিয়াম আছে বৰ্ষাপাৰা ষ্টেডিয়ামৰ যি পিটছ আছে বা প্ৰেক্টিছ পিটছ আছে প্ৰেক্টিছ পিটছত তেওঁলোকে অনুশীলন অব্যাহত ৰাখিব আৰু মই ক'বলৈ যে যাওঁ এইখন হৈছে গুৱাহাটীত ভাৰতীয় যি পুৰুষ দল আছে পুৰুষ দলৰ তৃতীয়খন মেচ ইয়াৰ পূৰ্বে 2017 বৰ্ষত প্ৰথমখন মেচ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T20 মেচ অনুষ্ঠিত হৈছিল তাৰপিছত যিহেতু শ্ৰীলংকাৰ বিৰুদ্ধে মেচ অনুষ্ঠিত হোৱা কথা আছিল 2020 বৰ্ষত কিন্তু ৱাছ আউট হৈছিল বৰষুণৰ বাবে এয়া হৈছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যিখন T20 মেচ হ'ব সেই মেচখন তৃতীয়খন মেচ আৰু মই ক'ব বিচাৰিম যে 1:15 যিটো ভাৰতীয় ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটো আছিলে সেই দল দুটা তিৰুৱনন্তপুৰমৰ যি বিমানবন্দৰ আছে বিমানবন্দৰৰ পৰা গুৱাহাটী অভিমুখে অৱতৰণ হৈছিল আৰু 4:55 মিনিটত 55 মিনিটত যিখন বিমান আছিলে চাৰ্টাৰ ফ্লাইট আছিলে দুটা দলৰ সদস্য লগতে অফিচিয়েল যিবোৰ মেম্বাৰ আছে প্লেয়াৰ আৰু অফিচিয়েল মেম্বাৰসকল আহি এই বজা বিমানবন্দৰত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিছে যে অনুৰাগী ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ভাৰতীয় ক্ৰিকেট দলৰ যি 15জন টিমটোৰ যি 15জন সদস্য সেই সদস্যকে দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখিছে অনুৰাগীৰ ভিৰ যথেষ্ট ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে তেওঁলোকে যিহেতু মই ক'ব বিচাৰিম যে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ৰেডিশ্যন ব্লুলৈ লৈ যাব আৰু ৰেডিশ্যন ব্লুত তেওঁলোকক আদৰণি জনোৱা হ'ব তাত তেওঁলোকে গামোচা বা ফুল বা বিভিন্ন যিবোৰ বিভিন্ন সামগ্ৰীৰে তেওঁলোকে তাৰ শুভেচ্ছা বা সমন্বয় জ্ঞাপন কৰা হ'ব আৰু মই 4টা ফ্ল'ৰ যিহেতু ৰেডিশ্যন ব্লুৰ 4টা ফ্ল'ৰত এই যিসকল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাৰ সদস্যসকল আছে সেই সদস্যসকল থাকিব আৰু যিহেতু তিনিখন মেচৰ যি T20 শৃংখলা সেই শৃংখলাত ইতিমধ্যে ভাৰতীয়ে কালি তিৰুৱনন্তপুৰমত যিখন মেচ হৈছিলে সেই মেচখনত জয়লাভ কৰি 1-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে আৰু যদি কালি মেচখন তেওঁলোকে 2 অক্টোবৰ যিখন মেচ আছে সেই মেচখনত যদি তেওঁলোকে জয়লাভ কৰে তেন্তে হ'ব ভাৰতীয়ে এই শৃংখলাটো T20 শৃংখলা জয় কৰিব আৰু ইয়াৰ পূৰ্বে যদি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T20 শৃংখলা ইতিমধ্যে ভাৰতে জয় কৰিছে আৰু জয় কৰি ইতিমধ্যে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে যিহেতু অক্টোবৰ মাহত যিহেতু T20 বিশ্বকাপ আছে আৰু T20 বিশ্বকাপৰ পূৰ্বে এইটো শৃংখলা আছে তেওঁলোকৰ প্ৰেক্টিছ শৃংখলা এই প্ৰেক্টিছ শৃংখলাৰ পিছতে তেওঁলোকে T20 বিশ্বকাপত অৱতীৰ্ণ হ'ব আৰু সেইবাবে ভাৰতীয় দলটোৱে দ্বিতীয়খন T20 মেচত গুৱাহাটীত যিহেতু তেওঁলোকে মুখামুখি হ'ব আৰু ইতিমধ্যে বৰ্ষাপাৰা ষ্টেডিয়াম সম্পূৰ্ণভাৱে সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামত আচলতে যিবোৰ যিখন পিটছ আছে সেই পিটছখন নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে আৰু এই মুহূৰ্তত দেখিছে যে কোহলি বা ৰোহিত শৰ্মাৰ সকলোৱে এবাৰ চাবৰ বাবে বা আন যিসকল সদস্য আছে সেই সদস্যসকলক চাবৰ বাবে ইতিমধ্যে এই এয়াৰপৰ্টত অনুৰাগী ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকে বাছত প্ৰত্যক্ষ কৰিব যে বাছত প্ৰত্যেকজন ভাৰতীয় ক্ৰিকেট দলৰ যিসকল খেলুৱৈ লোকেশ ৰাহুল আৰু সকলোবোৰ আছিলে আৰু এই মুহূৰ্তত দেখিছে আপোনালোকে আমাৰ লেন্সত প্ৰত্যক্ষ কৰিছে এয়া হৈছে বিৰাট কোহলি প্ৰথম শাৰীত বিৰাট কোহলি বহি আছে আৰু বিৰাট কোহলি আমি দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু আন সদস্যসকলো যিহেতু বাছৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু
যি সময়ত এই বিমানবন্দৰত উপস্থিত হৈছিলে এই সময়ত দেখিবলৈ পোৱা গৈছে সকলো খেলুৱৈ যিসকল সমৰ্থক আছে সমৰ্থকৰ অভিবাদন জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছিল। আৰু দুৰ্গা পূজাৰ সমান্তৰালকৈ গুৱাহাটীত যিহেতু ক্ৰিকেটৰ ফ্লেভাৰ হ'ব বা ক্ৰিকেটৰ খেল হ'ব সেই মহাৰণৰ বাবে বা ক্ৰিকেটৰ যি মহাৰণ সেই মহাৰণৰ বাবে সকলোবোৰ সাজু। আৰু ইতিমধ্যে গুৱাহাটীবাসীয়ে যিখন মেটচ এখন হাই ভল্টেজ ভাল ক্ৰিকেট মেটচ এখন ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যিখন T20 মেটচ সেইখন মেটচ উপভোগ কৰিব পাৰিব। প্ৰাঞ্জল হীৰক বহু লোক তাত উপস্থিত হৈছে আৰু আমি দেখিবলৈ পাইছোঁ ব্যাপক উৎসাহ আৰু এই সমগ্ৰ পথছোৱাত হয়তো সকলোৱে অভিবাদন জনাব, সকলোৱে এওঁলোকক খেলুৱৈসকলক এবাৰ চাবলৈ হেতাও পৰা লগাব। পথৰ দুয়োকাষে চাগে বহু ভিৰ বৰঝাৰ বিমানবন্দৰৰ সমান্তৰালকৈ। নিশ্চয়কৈ পথৰ দুয়োকাষে যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে কাৰণ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰত্যেকজন খেলুৱৈক হয়তো বহুতে টিভি পৰ্দাত দেখিছে কিন্তু চকুৰ আগত দেখা নাই। সেইবাবে প্ৰত্যেকজন সদস্যই বা প্ৰত্যেকজন সদস্যক যিসকল অনুৰাগী আছে সেই অনুৰাগীয়ে এবাৰ চাবলৈ মন কৰিছে। সেইবাবে বৰঝাৰ বিমানবন্দৰত দেখিব পোৱা গৈছে যে যথেষ্ট লোকৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ হয়তো পথৰ দুয়োকাষেও বাছৰ জৰিয়তে এওঁলোকক চোৱাৰ বাবে যথেষ্ট লোকৰ ভিৰ হ'ব। আৰু ইয়াৰ পূৰ্বে যিসমূহ মেটচ হৈছিলে সেই মেটচতো দেখিবলৈ পোৱা গৈছিলে যি সময়ত টিম ইণ্ডিয়া আহিছিল সেই সময়ত পথৰ দুয়োকাষে বা বৰঝাৰ বিমানবন্দৰত যথেষ্ট লোকৰ ভিৰ হোৱা দেখিবলৈ ৰাওনা হ'ব। আৰু তাৰপিছত দ্বিতীয়খন বাছ আৰু তৃতীয়খন বাছত যিহেতু দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটো আছে সেই দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটো ৰাওনা হ'ব। আৰু ইতিমধ্যে ভাৰতীয় ক্ৰিকেট দলটো ৰাওনা হোৱা দৃশ্য আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া আছে প্ৰথমখন বাছ যিখন বাছত ভাৰতীয় ক্ৰিকেট দলটো ৰেডিচন ব্লু অভিমুখে ৰাওনা হৈছে। আৰু সন্মুখত আৰক্ষীয়ে বাইক লৈ তেওঁলোকক এস্কৰ্ট দি লৈ যোৱা এই মুহূৰ্তত দেখিব পোৱা গৈছে। আৰু 50জনো অধিক আৰক্ষীয়ে ইতিমধ্যে বাইক লৈ তেওঁলোকক এস্কৰ্ট দি লৈ যাব ৰেডিচন ব্লুলৈ। আৰু এই মুহূৰ্তত দেখিছে টিম ইণ্ডিয়া যিখন বাছ সেই বাছেৰে তেওঁলোকে যোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু লগতে অনুৰাগীসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত কেমেৰা পাৰ্চন সঞ্জয় দেখাইছে দেখিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰত্যেকজন সদস্যক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত তেওঁলোকে ৰেডিচন ব্লুলৈ ৰাওনা হৈছে। আৰু কালি তেওঁলোকে অনুশীলন কৰিব দুটা দলে যিহেতু অনুশীলন চলাব বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত দেখিছে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ ত্ৰিশুল যিখন গাড়ী আছে সেই ত্ৰিশুল গাড়ীত দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটো ৰাওনা হোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত যিহেতু দুটা দল ৰেডিচন ব্লুলৈ ৰাওনা হৈছে আৰু দুটা দলে দেখিব পোৱা গৈছে যে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে গঢ়ি তোলা লৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু মেটচখন যিহেতু 3 অক্টোবৰ অনুষ্ঠিত হ'ব আৰু 3 অক্টোবৰ মেটচখনৰ বাবে অধিক অপেক্ষা কৰি আছে, অধিক আগ্ৰহেৰে সকলো বাট চাই আছে এই মেটচখনৰ বাবে। আৰু অনুৰাগীসকলৰ ভিৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত দুইখন বাছ যিহেতু ৰেডিচন ব্লু অভিমুখে ৰাওনা হৈছে আৰু আজি তেওঁলোকে বিশ্ৰাম লোৱাৰ পিছত কালি তেওঁলোকে অনুশীলন চলাব পুৱাৰ ভাগত হয়তো ইণ্ডিয়া ক্ৰিকেট দলটোৱে আৰু পিছবেলা ভাগত যিহেতু দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটোৱে অনুশীলন চলাব। আৰু যিখন মেটচ আচলতে 2 অক্টোবৰত হ'ব সেই মেটচখনৰ বাবে অধিক আগ্ৰহেৰে ৰৈছে প্ৰত্যেকজন অসমবাসী বা প্ৰত্যেকজন গুৱাহাটীৰ ৰাইজ। প্ৰাঞ্জল ধন্যবাদ হীৰক। আৰু ইতিমধ্যে ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দল বাছযোগে ৰাওনা হৈছে হোটেল ৰেডিচন ব্লুলৈ, য'ত বৰ্তমান উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ৰাকিবুৰ ৰহমানৰ কাষলৈ যাম। এয়া বৰঝাৰত দেখিলে আপোনালোকে ভিৰ, ব্যাপক ভিৰ হৈছে তাত। আৰু ভাৰতীয় আৰু দক্ষিণ আফ্ৰিকাৰ দুয়োটা ক্ৰিকেট দলৰ খেলুৱৈসকলক চাবলৈ হেতাও পৰা লগাইছে। ব্যাপক আৰু কটকটীয়া ৰূপত নিৰাপত্তা বেষ্টনী তাত গঢ়ি তোলা হৈছে। আৰু টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দলটো যেতিয়াই উপস্থিত হ'ল সেই সময়তে হৰ্ষোল্লাস শুনিবলৈ পোৱা গ'ল। সকলোৱে উষ্ম আদৰণি জনালে। অৱশ্যে কোনো লোককেই খেলুৱৈসকলৰ কাষ চাপিবলৈ দিয়া হোৱা নাছিল। আৰু নিৰাপত্তা বেষ্টনীৰ মাজত বৰ্তমান হোটেল ৰেডিচন ব্লুলৈ লৈ যোৱা হৈছে খেলুৱৈসকলক। 2 অক্টোবৰত গুৱাহাটীত এই T20 খেল, 30 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰত দুয়োটা দলে অনুশীলন চলাব বৰ্ষাপাৰাত। ইতিমধ্যে সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। 2 অক্টোবৰৰ সন্ধিয়া 7 বজাত আৰম্ভ হ'ব খেল। ষ্টেডিয়ামত মুঠ 39,256 গৰাকী দৰ্শকে উপভোগ কৰিব পাৰিব খেলখন। বৰ্ষাপাৰা ষ্টেডিয়ামত থাকিব বিশেষ 18টা বক্স। ৰাকিবুৰ ৰহমান হোটেল ৰেডিচন ব্লুত বৰ্তমান উপস্থিত আছে। ৰাকিবুৰ, খেলুৱৈসকল ৰাওনা হৈছে মাত্ৰ কেইটামান মুহূৰ্ত, তাৰ পাছতেই গৈ উপস্থিত হ'ব হোটেল ৰেডিচন ব্লুত। তাত কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে আদৰাৰ বাবে খেলুৱৈসকলক? প্ৰাঞ্জল, নিশ্চয়কৈ ক'ব লাগিব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ যি ক্ৰিকেট দলৰ খেলুৱৈসকল ইতিমধ্যে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত তেওঁলোকে অৱতৰণ কৰিছে আৰু হোটেল ৰেডিচন ব্লুৰ অভিমুখে তেওঁলোক ৰাওনা হৈছে। আৰু হোটেল ৰেডিচন ব্লুত এতিয়া এক প্ৰশাসন তথা আৰক্ষীৰ এক কটকটীয়া পৰিৱেশ গঢ়ি তোলা হৈছে। আৰু যি দেখা গৈছে যে ৰেডিচন ব্লুৰ সন্মুখত যি ভাৰতৰ যিসমূহ ক্ৰিকেট অনুৰাগী, যিসমূহ দলৰ যিসমূহ অনুৰাগী আছে, অনুৰাগীসকলে যথেষ্ট ভিৰ কৰিছে। এয়া মই কিছু সামগ্ৰিক দৃশ্য দেখুৱাইছো। এই আৰক্ষী প্ৰশাসনৰ কটকটীয়া এক নিৰাপত্তা ব্যৱস্থা কৰি তোলা হৈছে যাতে
খেলুৱৈসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা নাথাকে আৰু এইসকল যিসকল অনুৰাগী ভাৰতৰ যিসকল ক্ৰিকেট দলৰ যিসমূহ তাৰকা আছে তেওঁলোকক প্ৰত্যক্ষ কৰিবৰ কাৰণে এইসকল অনুৰাগী ইয়াত আহি উপস্থিত হৈছেহি আৰু তেওঁলোক ইয়াত সেই যি মুহূৰ্ত আচলতে ক'ব লাগিব সুদীৰ্ঘ সময়ৰ পাছত অসমত যি এক আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে যি 2 তাৰিখে অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এখন T20 মেচ অনুষ্ঠিত হ'ব আৰু তাৰে পৰিপ্ৰেক্ষিতত যিসমূহ অনুৰাগী আছে এজন অনুৰাগী দেখা গৈছে যে তেখেতে নিজৰ শৰীৰত ভাৰতীয় পতাকা তেওঁ অংকন কৰিছে আৰু তেওঁ ৰোহিত শৰ্মাৰ তেওঁৰ যি ফেন হিচাপে তেওঁ ইতিমধ্যে ইয়াত তেওঁ প্ৰত্যক্ষ কৰা হৈছে আমি তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপুনি লালগণেশ কাহিলীপাৰা ক'ৰ পৰা লালগণেশ কাহিলীপাৰা কেনেকুৱা লাগিছে বহুত এক্সাইটেড 2 তাৰিখে মেচখন হ'ব আশা কৰিলোঁ আৰু মানে ৰোহিত শৰ্মাই যদি হাফ চেঞ্চুৰী মাৰক যদি চেঞ্চুৰী মাৰে ভালে কথা নহ'লে হাফ চেঞ্চুৰী অন্তত মাৰক ভাল লাগিব কি ক'ব এতিয়া আৰু কিছু সময় পাছত উপস্থিত হ'ব আমি এইকাৰণে চাবলৈ ইচ্ছু মানে আমি কিছু হৰহুল্লাস শুনিবলৈ চেষ্টা কৰিছোঁ যদি কৰি দিয়া অলপ শ্লোগান ইণ্ডিয়া ইণ্ডিয়া হয় নিশ্চয়কৈ প্ৰাঞ্জল এয়া হোটেল ৰেডিচন ব্লুৰ সন্মুখৰ যি পৰিৱেশ গেটৰ সন্মুখত এই পৰিৱেশ দেখা গৈছে যে আৰক্ষী প্ৰশাসনৰ লোক ইতিমধ্যে ইয়াত সমবেত হৈছে আৰু এক প্ৰকাৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু কিছু সময় মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে ভাৰত আৰু যি দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ যিসমূহ খেলুৱৈসকল আছে এই খেলুৱৈসকলে ইয়াত আহি উপস্থিত হ'বহি আচলতে এই যি সময়ছোৱা এই সময়ছোৱাৰ বাবে বহুদিনৰ পৰা এই যি ক্ৰিকেট প্ৰেমী যিসকল ৰাইজ আছিল তেওঁলোকে যথেষ্ট অপেক্ষা কৰি আছিল আৰু এই তাৰে পৰিপ্ৰেক্ষিতত তেওঁলোক ইয়াত আহি উপস্থিত হৈছে আচলতে তেওঁলোকৰ যি প্ৰিয় যিসকল খেলুৱৈ আছে খেলুৱৈসকলক আচলতে তেওঁলোকে প্ৰত্যক্ষ কৰিবৰ কাৰণে তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে মই কিছু দৃশ্য দেখুৱাবৰ কাৰণে যত্ন কৰিম হোটেল ৰেডিচন ব্লুৰ এয়া মূল প্ৰৱেশ দুৱাৰটো আৰক্ষী লোক মোতায়েন কৰা হৈছে যিসমূহ নিৰাপত্তাৰক্ষী আছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ এক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে তেওঁলোকক ভিতৰলৈ লৈ যোৱা হ'ব আৰু কোনো লোককে আচলতে হোটেল ৰেডিচন ব্লুত এতিয়া প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আছে আৰক্ষী প্ৰশাসনৰ তেওঁলোকৰ যিসমূহ নীতি নিয়মসমূহ পালন কৰি এই সমগ্ৰ যি প্ৰক্ৰিয়া তেওঁলোকে অব্যাহত ৰাখিছে আৰু কেইটামান মুহূৰ্তৰ পাছতে যিহেতু যি খেলুৱৈসকল আহি উপস্থিত হ'ব গতিকে তেওঁলোক ইতিমধ্যে সাজু হৈ গৈছে আৰু মই কিছু যদি সম্ভৱ হয় তেনেহ'লে পথৰ ইটো পাৰৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে যত্ন কৰি পথৰ ইটো পাৰতো যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে যি ৰাষ্ট্ৰীয় ঘাইপথ আছে যি এই ৰেডিচন ব্লুৰ সন্মুখৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ ইটো পাৰেও যথেষ্ট লোকৰ সমাগম হোৱা দেখা গৈছে আপোনালোকে দেখা পাইছে যে পথৰ ইটো পাৰেও যথেষ্ট লোকৰ সমাগম হৈছে আৰু মই যদি ইয়াত আন অনুৰাগীসকল আছে যিসমূহ ফেন আছে তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা চাবলৈ আহিছে কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে বিৰাট কোহলীক দেখাবলৈ আৰু বেছি ভাল লাগিব এক্সাইটেড নহয় বিৰাট কোহলি লাভ ইউ বিৰাট কোহলি লাভ ইউ KL ৰাহুল লাভ ইউ ৰোহিত শৰ্মা লাভ ইউ আগন্তুক খেলখনত কোহলিয়ে 50 মাৰিব মোৰ প্ৰেডিকশ্যন মতে 80% প্ৰেডিকশ্যন মিলিবই কোহলি 50 মাৰাটো ফাইনেল দিছ ইজ মাই এইটো মোৰ মনৰ পৰা কৈছে যে কোহলি 50 মাৰিব আৰু ফাইনেল হৈ গৈছে এয়া যিসকল অনুৰাগীসকল আছে অনুৰাগীসকল মই কিছু দৃশ্য দেখুৱাইছো এয়া আচলতে টিম ইণ্ডিয়াৰ যিসকল তাৰকাসকল আছে তাৰকা খেলুৱৈসকল আছে তেওঁলোকৰ অপেক্ষাত এইসকল অনুৰাগীসকলে ইয়াত আচলতে তেওঁলোকে বাহৰ পাতিছে আচলতে তেওঁলোকে ইয়াত অপেক্ষা কৰি আছে তেওঁলোকৰ তেওঁলোকৰ প্ৰিয় যিসকল খেলুৱৈ বিৰাট কোহলি ৰোহিত শৰ্মা KL ৰাহুলকে আদি কৰি যিসকল খেলুৱৈ আহি উপস্থিত হ'ব আচলতে তেওঁলোকক প্ৰত্যক্ষ কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে আহি উপস্থিত হৈছে আৰু যথেষ্ট সময়ৰ পৰা তেওঁলোক ইয়াত আহি উপস্থিত হৈছে অপেক্ষা কৰি আছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে হোটেল ৰেডিচন ব্লুলৈ এই হল খেলুৱৈসকল আহিব যিহেতু দুইটা দলৰ খেলুৱৈ ইয়াত বাহৰ পাতিব আৰু 2 অক্টোবৰ তেওঁলোকৰ যি খেল আছে আৰু এই মাজৰ দুটা দিন তেওঁলোকে অনুশীলনত ব্যস্ত থাকিব অনুশীলনৰ মাজৰ সময়ছোৱাত দেখা যাব এই যিসকল অনুৰাগীসকল আছে অনুৰাগীসকল তেতিয়াও ভিৰ পৰিলক্ষিত হ'ব হোটেল ৰেডিচন ব্লুত সন্মুখত আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে বহু দিনৰ পাছত এই গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় এখন যি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে গতিকে পিছৰবাৰ আগৰবাৰ যি ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ক্ৰিকেট খেলখন অনুষ্ঠিত হৈছিল প্ৰতিকূল বতৰৰ বাবে সেইসকল লোকে এই প্ৰতিযোগিতা তেওঁলোকে উপভোগ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু এইবাৰ তেওঁলোকে সকলোৱে আশা কৰিছে যাতে প্ৰতিযোগিতা তেওঁলোকে উপভোগ কৰিবলৈ সক্ষম হয় বতৰে যাতে কোনো ধৰণৰ বাধা বিঘিনি নিদিয়ে বা কোনো ধৰণৰ প্ৰতিকূল বতৰৰ লগতে অন্য কোনো বাধা বিঘিনি সৃষ্টি নহয় তাৰ কাৰণে তেওঁলোকে আশা কৰিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু তেওঁলোকে আহি ইয়াত সমবেত হোৱা পৰিলক্ষিত হৈছে আৰু আৰক্ষী প্ৰশাসনৰ যিসকল লোক আছে আৰক্ষী প্ৰশাসনৰ লোকসকলেও ইয়াত যথেষ্ট পৰিমাণে
কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা দেখা গৈছে যে বেৰিকেড বান্ধি দিয়া হৈছে আৰু এই বেৰিকেডৰ বাহিৰলৈকে কাকো যাবলৈ দিয়া নাই আৰু মই অন্যান্য যিসমূহ ফেন আছে অনুৰাগীসকল আছে অনুৰাগীসকলৰ পৰাও কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম যদি তেওঁলোক ক'ৰ পৰা আহিছে মই জানিবৰ কাৰণে চেষ্টা কৰিম ক'ৰ পৰা আহিছে ইউনিভাৰ্চিটিৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি কি ক'বা বিৰাট কোহলি চাবলৈ আহিছিলো নাই চাব যাব নোৱাৰিম ইয়াৰ পৰা চাব আহিছো সেইকাৰণে হয় প্ৰাঞ্জল নিশ্চয়কৈ ক'ব লাগিব এয়া এগৰাকী যিহেতু ফেন তেওঁ উল্লেখ কৰিছে যে বিৰাট কোহলীক তেওঁ চাবলৈ কাৰণে ইয়াত আহি উপস্থিত হৈছে আৰু কিছু সময়ৰ পাছত যিহেতু দল দুটা উপস্থিত হ'বহি দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ যি ক্ৰিকেটৰ দল ইয়াত আহি উপস্থিত হ'বহি প্ৰাঞ্জল ৰাকিবুৰ আমি দৃশ্য দেখা পাইছোঁ আৰু তাত নিৰাপত্তা বেষ্টনী কেনেধৰণে গঢ়ি তোলা হৈছে সেইখিনিও দেখা পাইছোঁ এটা কথা স্বাভাৱিক যে অনুৰাগীসকল যদিও তাত ৰৈ আছে তেওঁলোক খেলৰ কাষ চাপিব নোৱাৰিব নিৰাপত্তা বেষ্টনীৰ বাবে কিন্তু হোটেল ৰেডিচন ব্লুত তেওঁলোকক উষ্ম আদৰণি জনোৱাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিবা আপুনি তথ্য পাইছে নেকি কাৰণ আমি ইয়াৰ পূৰ্বৰ খেলসমূহতো দেখিবলৈ পাইছিলোঁ 2 বছৰ আগতে যেতিয়া খেলুৱৈসকল আহিছিল তেতিয়া তেওঁলোকক বিশেষ পৰম্পৰাৰে স্বাগতম জনোৱা হৈছিল এই হোটেলখনত ভাৰতীয় আৰু দক্ষিণ আফ্ৰিকাৰ এই খেলুৱৈসকলক আদৰণি কিবা ব্যৱস্থা হোটেল কৰ্তৃপক্ষই লৈছে নেকি নিজাববীয়াকৈ হোটেল কৰ্তৃপক্ষৰ তৰফৰ পৰা যি ভাৰতৰ লগতে দক্ষিণ আফ্ৰিকাৰ যি দল দুটা আছে দল দুটাক আদৰণি জনাবলৈকে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে যি অসমৰ যি বিহুৰ দল ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ বিহুৰ দল ইতিমধ্যে উপস্থিত হৈছে আচলতে পৰম্পৰাগত বিহু নৃত্যৰ জৰিয়তে আৰু অসমীয়া যি সমূহ যি আমাৰ আতিথ্যৰে এই যিসকল খেলুৱৈসকল আছে খেলুৱৈসকলক তেওঁলোকক স্বাগতম জনোৱা হ'ব আৰু কিছু মুহূৰ্তৰ পাছত যিহেতু তেওঁলোক আহি উপস্থিত হ'ব গতিকে তেওঁলোকক এইসমূহ ব্যৱস্থা তেওঁলোকে কৰা হৈছে আৰু কিছু যেহেতু মই দৃশ্য যদি কিছু সম্ভৱ হয় মই দেখুৱাবৰ কাৰণে যত্ন কৰিম এয়া হোটেল ৰেডিচন ব্লুৰ সন্মুখৰ ভাগৰ দৃশ্য আৰক্ষী প্ৰশাসনৰ লোক ইয়াত আছে আৰু অন্যান্য যিসমূহ অনুৰাগীসকল আছে অনুৰাগীসকলে ইয়াত ভিৰ কৰিছে ইয়াৰ কেইটামান মুহূৰ্তৰ পাছতে হোটেল ৰেডিচন ব্লুত এই যি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ যিসমূহ দুটা দল আছে দল দুটা আহি উপস্থিত হ'ব আৰু এই দল দুটাক স্বাগতম জনাবৰ কাৰণে আদৰণি জনাবৰ কাৰণে এইদৰে দেখা গৈছে যিসমূহ ফেন আছে যিসমূহ অনুৰাগীসকল আছে অনুৰাগীসকল আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে প্ৰাঞ্জল ৰাকিবুৰ লাইনত থাকক বৰ বেছি সময় আৰু নালাগিব হয়তো খুব বেছি 6-7 মিনিটৰ ভিতৰত তেওঁলোক পাবহি সেই সময়ত আমি পুনৰ পোনপটীয়া সম্প্ৰচাৰত যাম আপুনি দৃষ্টি ৰাখক আৰু এয়া হোটেল ৰেডিচন ব্লুৰ সন্মুখ ভাগৰ পৰা পোনপটীয়া সম্প্ৰচাৰ বৰঝাৰত যেনে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ল খেলুৱৈসকল আহি উপস্থিত হোৱাৰ লগে লগে ৰেডিচন ব্লুৰ সন্মুখতো একেই পৰিৱেশ সৃষ্টি হ'ব কাৰণ বহু সংখ্যক অনুৰাগী ইতিমধ্যে নিজৰ প্ৰিয় খেলুৱৈগৰাকীক চাবলৈ তাত উপস্থিত হৈছে আৰু আমি ইতিমধ্যে দেখুৱাইছোঁ খেলুৱৈসকল বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত বাছত উঠিবলৈ অহাৰ কিছু দৃশ্য এয়া বৰঝাৰ বিমানবন্দৰত খেলুৱৈসকলক দেখা গৈছে আৰু ভাৰতীয় দলৰ খেলুৱৈসকলক উষ্ম আদৰণি ইতিমধ্যে বৰঝাৰ বিমানবন্দৰতো জনোৱা হৈছে কিন্তু ব্যাপক নিৰাপত্তা বেষ্টনী আছে যাৰ বাবে অনুৰাগীসকল কাষ চাপিব পৰা নাই মাৰ্চিডিজৰ বিশেষ বাছৰ ব্যৱস্থা কৰা হৈছে খেলুৱৈসকলৰ বাবে সেই বাছতেই বৰ্তমান তেওঁলোক আহি আছে হোটেললৈ কিছু সময়ৰ পাছতে হোটেলত আহি উপস্থিত হ'ব কিন্তু যি সময়ত তেওঁলোক বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল সেই সময়ৰ দৃশ্য বৰ্তমান আপোনালোকে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে ভাৰতীয় আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ এইসকল হ'ল খেলুৱৈ এফালে বিৰাট কোহলি বাহিনী আনফালে টেম্বা বাভুমা বাহিনী আৰু দুই দলৰ খেলুৱৈসকলক লৈ উৎসাহী হৈ আছে প্ৰতিগৰাকী অনুৰাগী 2 অক্টোবৰৰ খেলখন আকৰ্ষণীয় হ'ব বুলি সকলোৱে আশা কৰিছে ইয়াৰ পূৰ্বতে যেতিয়া খেল অনুষ্ঠিত হৈছিল তাত ব্যাপক বিসংগতি হৈছিল আসাম ক্ৰিকেট এছ'চিয়েশ্যনে খেলখন আয়োজনৰ নামত বা যেনেধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিল যি ব্যৱস্থাখিনি ৰাখিব লাগিছিল সেইখিনি ৰখা হোৱা নাছিল কিন্তু এইবাৰ কোনো ধৰণৰ ত্ৰুটি এৰিব বিচৰা নাই এইবাৰ নিয়াৰিকৈ যাতে খেলখন অনুষ্ঠিত হয় কিবা কাৰণত যদি বতৰে বিধি পঠালি দিয়ে সেই সময়তো যাতে সকলো ধৰণৰ যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি কৰিব পৰা হয় তাৰ বাবে বিশেষ দৃষ্টি ৰাখিছে আসাম ক্ৰিকেট এছ'চিয়েশ্যনে আৰু ইতিমধ্যে কাভাৰ বাহিৰৰ পৰা অনা হৈছে বুলি আমি গম পাইছোঁ যদি কিবা কাৰণত বৰষুণ দিয়ে পিচ থাকিবলৈ যিখন কাভাৰ লাগে সেই কাভাৰৰ যোৱাবাৰ কিছু অভাৱ হৈছিল বা সেই পানী শুকোৱাৰ যিখিনি পদ্ধতি আছিল সেইখিনি পদ্ধতি আধুনিক নাছিল কিছু ঘৰুৱা পদ্ধতিহে অৱলম্বন কৰা হৈছিল যাক লৈ বিভিন্ন ইতিকিংসূচক মন্তব্য আহি পৰিছিল বৰ্ষাপুৰা ষ্টেডিয়ামখনক লৈ বা আসাম ক্ৰিকেট এছ'চিয়েশ্যনক লৈ এইবাৰ সেই ভুলবোৰ পুনৰ দোহাৰিব বিচৰা নাই আসাম ক্ৰিকেট এছ'চিয়েশ্যনে সেয়েহে এইবাৰ সকলো ধৰণৰ ব্যৱস্থা অতি ক্ষীপ্ৰভাৱে কৰা হৈছে
কোনো ধৰণৰ যাতে ত্ৰুটি ৰৈ নাযায় তাৰ ওপৰত চকু ৰখা হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম, কিন্তু তাৰ পূৰ্বে আন এক খবৰ। দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্তত ধুবুৰীৰ চৰত শোকাবহ নাও দুৰ্ঘটনা। 20 জনৰো অধিক যাত্ৰী কঢ়িয়াই নিয়া নাওখন ধুবুৰীৰ ভাছানী চৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাত হাহাকাৰ লাগে যাত্ৰীসকলৰ মাজত। সাঁতুৰি নাদুৰি একাংশ যাত্ৰীয়ে প্ৰাণ ৰক্ষা কৰে যদিও এই পৰ্যন্ত সন্ধানহীন হৈ আছে 7জন যাত্ৰী। যাত্ৰীসকলৰ মাজত আছে ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস। সঞ্জু দাসৰ নেতৃত্বত নাওখনত 3জনীয়া এটা দল আমিনীৰ চৰ অঞ্চলত ফিল্ড ভেৰিফিকেশ্যনৰ বাবে গৈছিল। কিন্তু ধুবুৰী ফুলবাৰীত নিৰ্মীয়মান দলঙৰ বাবে পাৰ্কোপাইনত খুন্দা মৰাৰ ফলত আইৰণ জংলাৰ ব্ৰহ্মপুত্ৰ নৈত সংঘটিত হয় এই নাও দুৰ্ঘটনা। চক্ৰ বিষয়া সঞ্জু দাসৰ নেতৃত্বত যোৱা দলটোত আছিল লাট মণ্ডল, নমেশ উদ্দিন, পিটাৰ নামৰ এগৰাকী সহকাৰী কৰ্মচাৰী। অৱশ্যে দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰিছে নমেশ উদ্দিন আৰু পিটাৰৰ। আমিনীৰ চৰৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই নাও দুৰ্ঘটনা। চক্ৰ বিষয়াৰ দলটোৰ অস্থায়ী দলঙেদি পাৰাপাৰ হোৱাত বাধা প্ৰদান কৰিছিল L&Tৰ কৰ্মচাৰীয়ে। প্ৰাথমিক তথ্য অনুসৰি চক্ৰ বিষয়া সঞ্জু দাসৰ লগতে আন 2জন নিখোজ হৈ আছে। ইতিমধ্যে সন্ধানহীনসকলক বিচাৰি ব্ৰহ্মপুত্ৰত অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRFে। এই দুৰ্ঘটনাৰ পাছতেই বহুসংখ্যক লোক ঘটনাস্থলীত উপস্থিত হৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। असेसमेंट के हिसाब से 29-30 था मोटा मोटी, ठीक है। और बाकी ये जो बीच में ये लोग जो ये चैनल को क्रॉस कर रहा था उस टाइम में नीचे कोई पिलर था, उसमें लग के वो कील टूट गया। कील टूटने के बाद पानी आ गया अंदर, और उसके बाद जो भी सर्वाइवर है उन लोग को पब्लिक ने रेस्क्यू किया और एक क्रेन वगैरह लगा के भी उसको निकाला है। लेकिन अभी भी अराउंड वी आर फियरिंग दैट 6-7 पीपल आर मिसिंग, और उसमें हमारा दुबरी का सर्कल ऑफिसर भी मिसिंग है। होपफुली अभी सर्च ऑपरेशन चल रहा है। उसमें SDRF का हम लोग टीम्स लगाया है, BSF का भी टीम्स लगाया है, और अभी बाकी NDRF का भी टीम आ रहा है बोंगईगांव से। और हम लोग गवर्नमेंट से बात करके गवर्नमेंट ने 10 डाइवर को मोबिलाइजेशन किया है, वो लोग भी पहुंच जाएंगे। वी विल कंटिन्यू द ऑपरेशन अंटिल देयर फोन। ইনিচিয়েল ইনফৰমেশ্যনৰ মতেদি প্ৰায় 22-25জন মানুহ আছিলে নাওখনত। তাৰে এতিয়া বৰ্তমান কিছুমান মানুহ সাঁতুৰি গুচি আহিছে, কিছুমান মানুহ টানি পেলাই অনা হৈছে। এতিয়া প্ৰায় 10-12জন মানুহ এতিয়াও মিচিং হৈ আছে বুলি ক'ব পাৰিছে। উদ্ধাৰ অভিযান ছাৰ কেনেকৈ চলাইছে? চলি আছে। আমাৰ SDRF NDRF য'ত আহি আছে, SDRF য'ত লাগি আছে, প্লাছ আমাৰ BSF ইতিমধ্যে আপোনালোকে দেখা পাইছে য'ত নাওখন যিটো পইণ্টত ডুবিছে তাত 4-3খন BSF নাও লাগি আছে, ড্ৰাইভাৰ্ছবিলাকো লাগি আছে, চলি আছে। চক্ৰ বিষয়াৰ লগত আৰু কেইজনমানৰ কেইবাজনো চৰকাৰী কৰ্মচাৰী কৰ্মচাৰী গৈছিল, তেওঁলোকক উদ্ধাৰ কৰিব পৰা হৈছে নেকি? হয়, জানিব পৰা মতেদি আমাৰ চক্ৰ বিষয়াৰ লগত ফিল্ড ইনস্পেকশ্যনত আমাৰ ফিল্ড অফিচাৰো আছিলে, লাট মণ্ডলো আছিলে, আৰু আমাৰ জিলা পৰিষদৰ মেম্বাৰ কুমাৰ আছিলে, আৰু আমাৰ ফিল্ড অফিচাৰক উদ্ধাৰ কৰা। মানে ৰাতিপুৱা 9টা বজাত আমি ইয়াতে আহিছোঁ, মানে স্কুলত যাম। হঠাৎ যিকোনো ব্ৰিজখন ভাঙি গৈছে। ইয়াতে আমি 40-50জন শিক্ষক মানে ইয়াতে থিয় হৈ আছোঁ। তেতিয়া 9:40 বাজে তেতিয়া তাৰ পৰা এই বাছৰ পাটানৰ পৰা এটা চেলো আহি আছে। চেলো অহাৰ পিছত তাতে মানে বাছৰ লগত খুন্দা খাই পেলাই এইটো ডুবি গ'ল। ডুবি যোৱাৰ পিছত একেলগে আমি উদ্ধাৰ কৰিবৰ কাৰণে আমি এটা চেলো লৈ গ'লোঁ। তাৰপিছত আমি 4-5জন মান উদ্ধাৰ কৰিলোঁ। তাৰপিছত মতিচৰ জিলা পৰিষদৰ বেবী বেগম আছিলে, আৰু তাৰ হাজবেণ্ড আছিলে, তাৰ ল'ৰা আছিলে, আৰু 2জনমান আমি এখেতক উদ্ধাৰ কৰি পেলাই ধুবুৰী চিভিল হস্পিটেলত পঠাই দিছোঁ। তাৰপিছত বেবী বেগমত শুনা পালোঁ যে ইয়াতে চাৰ্কেল অফিচাৰ আছিলে, সঞ্জু দাস বুলি নাম। এখেতৰ মানে আমি জনা মতে এখেতৰ পানীত মানে ডুবি গৈছে, আৰু তাৰ লগতে 15-20জন মানুহ আছে। টোটালে আপোনাৰ 20-25জন মানুহ আছিলে চেলত। সৰু সৰু বাচ্চা কিবা আছিল নেকি? সৰু বাচ্চা আছে, 3-4জন আছে। ধুবুৰীত আমাৰ ফুলবাৰী দলঙৰ কাষত এটা শোকবহ নাও দুৰ্ঘটনা হয়। আমাৰ এজন অসম অসামৰিক সেৱাৰ বিষয়াকে ধৰি কেইবাজনো যাত্ৰী নিৰুদ্দেশ হৈ আছে। উদ্ধাৰ অভিযানত প্ৰশাসনে কাম কৰি আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম সকলো যাত্ৰী যাতে নিৰাপদে ৰক্ষা। চৰকাৰী নিৰ্দেশ মতে লাইফ জেকেট পিন্ধি ভৰ্তি চলি আছে। আমাৰ এইখন কাণ্ট্ৰি বুট হয়, আৰু কাণ্ট্ৰি বুটত কাৰ্গোৰ বাদে বেলেগ যাব নোৱাৰে, মাল বস্তুৰ বাদে। এতিয়া যদি চাৰ্কুল অফিচাৰে নিজে কি কাৰণত তাত উঠিবলগীয়া হ'ল, গোটেই ঘটনাটো চাব লাগিব। এই বস্তুবিলাক যে বাৰ বাৰ ঘটনাটো হৈ আছে, আৰু আমি জানিবলৈ পাইছোঁ এইটো পেচেঞ্জাৰ নাও নাছিল, এইটো আমাৰ চামান এইফালে সেইফালে লৈ যোৱা এইটো আছিল। এইটো যদি হয় গভৰ্ণমেণ্টে এইটোৰ ওপৰত কোনো ৰখা নাই, লাইফ যে ছেভিং যে বস্তুবিলাক থাকে সেইটো নাই। এইটোৰ কাৰণে ইমিডিয়েট এটা তদন্ত চৰকাৰে দিব লাগে। আৰু ৰিপৰ্ট আমাৰ এজন বিষয়ববীয়াও তাত এতিয়ালৈকে লাপাতা আছে, কি হ'ল তাৰ আমি নাজানো। আৰু
আণ্ডাৰ কি চাৰ্কামষ্টান্স যে এজন নিজে ডাঙৰ অফিচাৰ হৈ সেই নাৱৰ ওপৰত উঠিছিল সেইটোৰ কাৰণে এটা তদন্ত হ'ব লাগে আৰু এই মানুহবিলাকৰ যিমান মৃত্যু হৈছে যিমান ঘৰত যিমান হয় আমি ওপৰলাৰ ওচৰত দোৱা কৰি আছোঁ কম থাকি কম যে ইঞ্জৰি হয় বা কম থাকি কম মানুহ লাপতা হয় মৃত্যু কম হয় তথাপিও যি মানুহসকলৰ হেৰুৱাইছে নিজৰ আত্মীয় স্বজনক সেই পাৰ ফেমিলি কমচে কম 10 লাখ টকা কৰি চৰকাৰে সেইসকলক দিব লাগে এইটো মোৰ ৰিকুৱেষ্ট আমাৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী বৰ্তমান ধুবুৰীৰ পৰা লাইভত আছে জ্যোতিৰ্ময় এতিয়া প্ৰশ্ন এইটোৱেই যে সঁচাকৈ সামগ্ৰী কঢ়িওৱা এই ফেৰীখনত কিয় এইসকল যাত্ৰী গৈছিল বা এই চক্ৰ বিষয়াৰ দৰে প্ৰশাসনিক বিষয়া এজন গৈছিল সেইখিনি ডাঙৰ এটা প্ৰশ্ন হিচাপে বিবেচিত হৈছে এক ইঞ্জিনযুক্ত নাৱৰ চলাচল বন্ধ আছে তাৰ পাছতো এক ইঞ্জিনযুক্ত নাও কিয় তাত চলিবলৈ দিয়া হৈছিল এই প্ৰশ্নসমূহৰ সঠিক উত্তৰ পোৱা যাবনে বৰ্তমান উদ্ধাৰ অভিযানো চলি আছে উদ্ধাৰ অভিযানৰ শেহতীয়া তথ্যখিনিও আপুনি দিয়ক নিশ্চয় প্ৰাঞ্জল অতি মৰ্মান্তিক এটা দুৰ্ঘটনা হোৱাৰ পিছতে কিন্তু আমি আচলতে সেই একেটা কথাতে গুচি যাওঁ যে আচলতে কিয় দুৰ্ঘটনাটো হ'ল বা এক ইঞ্জিনযুক্ত নাওবোৰ কিয় চলে এই মুহূৰ্তত যদি আমি ক'ব বিচাৰোঁ উদ্ধাৰ অভিযান প্ৰায় সমাপ্ত হোৱাৰ পথত কাৰণ বৰ্তমানে এন্ধাৰ হ'বলৈ আৰম্ভ কৰিছে কালি ৰাতিপুৱা আকৌ উদ্ধাৰ অভিযান আৰম্ভ হ'ব ৰাতি মষ্টলৈ আৰু উদ্ধাৰ অভিযান নহয় কাৰণ এতিয়ালৈকে প্ৰায় আমি দেখা পাইছোঁ আমাৰ পিছফালে য'ত উদ্ধাৰ অভিযান চলি আছে এতিয়া অৱশ্যে SDRF এখন নাও আমি দেখা পাইছোঁ তেওঁলোকে উদ্ধাৰ অভিযান এতিয়া চলাই আছে আৰু বেছি দেৰি সময় তেওঁলোকে চলাব নোৱাৰিব কাৰণ পোহৰ কমি গৈ আছে কিন্তু প্ৰাঞ্জল কথা এটাই যে আচলতে ডিজাষ্টাৰ মেনেজমেণ্টৰ যোন দায়িত্বত থাকে ডিজাষ্টাৰ মেনেজমেণ্টৰ দায়িত্বত থকা যি বিষয়াজনে হৈছে চক্ৰ বিষয়া এতিয়া এক ইঞ্জিনযুক্ত নাওৱে চলক বা আচলতে লাইফ জেকেট আছে না নাই সেই সমগ্ৰ বস্তুটো কিন্তু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ কৰা হয় এতিয়া যদি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া বা কৰ্মচাৰীকে সেই একেখন নাওতে ফুৰিব লগা হয় বা তেওঁলোকে নিজৰ কামৰ কাৰণে চৰকাৰী কামৰ কাৰণে যাবলগীয়া হয় সেইটো কিন্তু সঁচাই এক চিন্তাৰ বিষয় কাৰণ চৰকাৰে এতিয়ালৈকে ভৌগোলিকভাৱে দুৰ্গম নদী মাতৃক বুলি ক'ব লাগিব ধুবুৰী তাত কি আচলতে নাৱৰ ব্যৱস্থা কৰিব পৰা নাই নেকি চৰকাৰী যদি নাৱৰ ব্যৱস্থা নাই তেতিয়াহ'লে তেওঁলোকে এনেধৰণৰ নাৱেৰে তেওঁলোকৰ যি চৰকাৰী কাম কাজ সেয়া কৰিব লাগে নেকি সেয়াও কিন্তু বৰ্তমানে প্ৰশ্ন আৰু এই সমগ্ৰ ঘটনাটো এটা কথা স্পষ্ট হৈ পৰিছে যে আচলতে যে দুৰ্ঘটনা হ'লেহে আমাৰ কথাবোৰ মনত পৰে দুৰ্ঘটনা হোৱাৰ পিছত সকলোৱে পাহৰি যায় প্ৰশাসনো পাহৰি যায় আৰু কৰ্তব্যৰত যিকোনো বিষয় আছে তেওঁলোকেও পাহৰি যায় যাৰ ফলত এনেধৰণৰ দুৰ্ঘটনাবোৰ পুনৰবাৰ হয় কাৰণ মেডেটাৰীৰ পৰা আৰম্ভ কৰি বহু ধৰণৰ দুৰ্ঘটনা ধুবুৰীত নৈত হৈ গৈছে তাৰ পিছতো কিন্তু এনেবোৰ বস্তু এতিয়ালৈকে শুধৰাব পৰা নাই আৰু সেই একেটা ভুল বাৰে বাৰে হৈ গৈ আছে একেটা ভুল বাৰে বাৰে হৈ আছে তাৰ একমাত্ৰ কাৰণ হৈছে মুখত এটা কামত এটা বিভিন্ন সময়ত প্ৰশাসনিক বিষয়াসকলেও মুখত এটা কথা কয় কামত এটা কৰে সেইটো অভিযোগ উত্থাপন হৈ আছে মাজুলীত দুৰ্ঘটনা সংঘটিত হৈছিল বিগত সময়ত সেয়া আমি দেখিছিলোঁ তাত কিমান ভয়াৱহ অৱস্থা হৈছিল কিমানজন লোকৰ প্ৰাণহানি হৈছিলে সেই বেদনা পাহৰিবই পৰা নাই ৰাজ্যবাসীয়ে তাৰ মাজত আকৌ এটা এনেধৰণৰ জল দুৰ্ঘটনা পানীৰ দুৰ্ঘটনা যিবোৰে আচলতে আমাক ভবাই তুলিছে চিন্তান্বিত কৰি তুলিছে জ্যোতিৰ্ময় এয়া আমি দেখুৱাইছোঁ আপোনালোকক উদ্ধাৰ অভিযান চলি আছে কিন্তু উদ্ধাৰ অভিযান কিছু সময়ৰ পাছতে থমকি ৰ'ব কাৰণ এন্ধাৰ নামি আহিছে আৰু নিশাৰ ভাগত উদ্ধাৰ অভিযান চলাব পৰা ইকুইপমেণ্ট আমাৰ ইয়াত নাই যাৰ বাবেই নিশা অন্ধকাৰ নামি অহাৰ লগে লগেই এই উদ্ধাৰ অভিযান সামৰা হ'ব কাইলৈ পুৱা পুনৰ উদ্ধাৰ অভিযান চলোৱা হ'ব চক্ৰ বিষয়া সঞ্জু দাস তেওঁৰ সন্ধান নাই তেওঁৰ লগতে আন দুজনৰ এতিয়ালৈকে সন্ধান নাই মুঠ 3জন এতিয়াও সন্ধানহীন হৈ আছে কিন্তু প্ৰশ্নবোৰে মানুহৰ মনত জুমুৰি দি ধৰিছে যে সামগ্ৰী কঢ়িওৱা নাৱত কিয় গৈছিল এইসকল লোক কিয় লাইফ জেকেটৰ ব্যৱস্থা তাত নাছিল কিয় এক ইঞ্জিনযুক্ত নাওসমূহ তাত চলি আছিল এই প্ৰশ্নসমূহৰ উত্তৰ ওলাব সঠিক তদন্তত ধন্যবাদ জ্যোতিৰ্ময়